ক্ৰিছ নাইট 26, 27, 28 আৰু 29 জানুৱাৰীত KPL, 30 জানুৱাৰীত অনুষ্ঠিত হ'ব বৰ্ণাঢ্য সাংস্কৃতিক সন্ধিয়া। গোৱালপাৰা জিলাবাসীৰ বাবে ইতিমধ্যে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰা KPL অৰ্থাৎ কৃষ্ণাই প্ৰিমিয়াৰ লীগ দিবা নৈশ ক্ৰিকেট টুৰ্ণামেণ্টখনি কাইলৈ 26 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব। এইবেলি 14 বৰ্ষত পদাৰ্পণ কৰা ক্ৰিকেট প্ৰতিযোগিতাখনিৰ প্ৰস্তুতি ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। 26, 27, 28 আৰু 29 জানুৱাৰীত মুঠ 4দিনীয়া কাৰ্যসূচীৰে কৃষ্ণা হাইস্কুল খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া ক্ৰিকেট প্ৰতিযোগিতাখনিৰ কাইলৈ উদ্বোধনী কাৰ্যসূচী এনেধৰণৰ: ৰাতিপুৱা 8 বজাত জাতীয় পতাকা উত্তোলন, 9:30 বজাত KPLৰ পতাকা উত্তোলন, 9:45 শ্বহীদ তৰ্পণ, 10 বজাত খেলপথাৰ মুকলি আৰু 10:30 বজাত খেল উদ্বোধন। আনহাতে 29 জানুৱাৰীৰ সামৰণি অনুষ্ঠানৰ কাৰ্যসূচী হৈছে দুপৰীয়া 12:30 বজাত ছেমি ফাইনেল, আবেলি 5 বজাত চূড়ান্ত খেল আৰু সন্ধিয়া 7 বজাত বঁটা বিতৰণী অনুষ্ঠান। সভাপতি ছায়েদ হুছেইন আৰু সম্পাদক ৰাজা আনচাৰী আৰু নুৰ আলম খানে জনোৱা অনুসৰি সামৰণিৰ পিছদিনা অৰ্থাৎ 30 জানুৱাৰীৰ নিশা অনুষ্ঠিত হ'ব বৰ্ণাঢ্য সাংস্কৃতিক সন্ধিয়া। উক্ত অনুষ্ঠানত সুদূৰ মুম্বাইৰ কেইবাগৰাকীয় জনপ্ৰিয় শিল্পীয়ে সংগীত পৰিৱেশন কৰিব। নমস্কাৰ ল'ব, আমি কৃষ্ণাই প্ৰিমিয়াৰ লীগৰ তৰফৰ পৰা আপোনালোকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আমি কৃষ্ণাই প্ৰিমিয়াৰ লীগৰ দিবানৈশ ক্ৰিকেট প্ৰতিযোগিতাখনি আহি আমাৰ 14 বছৰত ভৰি দিছোঁহি। তো আৰু আমি ৰাইজৰ যথেষ্ট সহানুভূতিৰ বাবে, অভূতপূৰ্ব সঁহাৰিৰ বাবে আমি সক্ষম হ'বলৈ আগবাঢ়িছোঁ আৰু হয়তো অদূৰ ভৱিষ্যতে আৰু খেলখন উন্নত মানদণ্ডৰ কৰিম বুলি আমি আশা ৰাখিছোঁ। আৰু আমি আপোনালোকৰ জৰিয়তে গোৱালপাৰা জিলাৰ লগতে অসমবাসীক খেলখন উপভোগ কৰাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আৰু শান্তি শৃংখলা বজাই ৰাখি যাতে খেলখন উপভোগ কৰে। আৰু আমাৰ প্ৰথম প্ৰাইজ হ'ব এইবেলি 70,000, লগতে ট্ৰফি থাকিব। দ্বিতীয় পুৰস্কাৰ হ'ব আমাৰ 45,000, লগতে ট্ৰফি থাকিব। তৃতীয় পুৰস্কাৰ আমাৰ 15,000, লগতে ট্ৰফি থাকিব। নমস্কাৰ ল'ব, যেনেকৈ আপোনালোকক গোটেইখিনি কথা আমাৰ সভাপতিদেৱে ইতিমধ্যে জনালে, এইবেলি আমাৰ বিশেষ আকৰ্ষণ থাকিব। আমাৰ 29 তাৰিখে ফাইনেল হৈ যোৱাৰ পিছত 30 জানুৱাৰী সন্ধিয়া 8 বজাত আমাৰ বলিউডৰ তাৰকা গায়ক তথা ফেম গুৰুকুলৰ বিজেতা কাজী তৌকীৰৰ আমি সাংস্কৃতিক সন্ধিয়া এখন ৰাখিছোঁ। তাৰ লগতে এই বাৰ্ষিকৰ আমি ক্ৰিকেট খেলখন লাইভ দেখুৱাবৰ কাৰণে আমি LED প্ৰজেক্টৰ ব্যৱস্থাও কৰিছোঁ। আপোনালোকে লাইভ চাব পাৰিব। এই ধৰণৰ আমি কালি যেনেকৈ আমাৰ শুভাৰম্ভণি আছে, তাতে আপোনালোকে আৰম্ভণিতে বৰ্ণাঢ্য কাৰ্যসূচী আমি ৰাখিছোঁ। আমাৰ পেৰেড আছে, লগতে বিহু দলো আছে, লগতে আমাৰ টাইকোৱাণ্ডো এটা শ্ব' আছে। গতিকে আমি সমূহ ৰাইজৰ উপস্থিতি আপোনালোকৰ মাধ্যমেৰে কামনা কৰিলোঁ। ধন্যবাদ।